Welcome. আজি কোর্স জি আছে এইচএস ফার্স্ট ইয়ার সেকেন্ড ইয়ারর যেটো নেকি আসাম স্টেট স্কুল এডুকেশন বোর্ড হিদিনা 27 মার্চ 2025 এটা বোর্ড মিটিং যেটো হইছে বোর্ড মিটিং বহাৰ পিছত তেওঁলোকে ৰিভাইজ একাডেমি ৰেগুলেশন যেটো দিছে সেই ৰিভাইজ ৰেগুলেশনৰ বিষয়ে মই নতুন যিমান আমাৰ এইচএস মিন্স ক্লাস 10 পাস হৈ আহা ছাত্ৰ ছাত্ৰীক বা তেওঁলোকৰ গাৰ্জিয়নক এই বিষয়ে জাস্ট মানে তেওঁলোকৰ শেয়াৰ কৰিব বিচাৰিছো যে তেওঁলোকে এই যে ৰুলস আছে সেই গাইডলাইন মতে নতুনকে সাবজেক্ট যি হ'ব সাবজেক্টটো কি বেসিছত হ'ব কেনেকা হ'ব আৰু সেই সাবজেক্টটো কেতিয়া চেঞ্জ কৰিব পাৰিব নে নোৱাৰিব এই গুটে ডিটেইলছটো এই ইয়াতে আসাম স্টেট স্কুল এডুকেশন বোর্ডে তেওঁলোকৰ নিউ মিন্স ৰিভাইজ একাডেমিজ মতে হেতু দিছে সেইটোৱে জাস্ট মই শেয়াৰ কৰিম আজি এইখিনি এই ভিডিও হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল আগৰ আছিলে বৰ্তমান হল আসাম স্টেট এডুকেশন বোর্ড সেইটো নতুন মিন্স ৰিভাইজ একাডেমি ৰেগুলেশন আৰম্ভ কৰিলে 2025 চনৰ পৰা এই 2025 চনৰ পৰা যিকিটা আমাৰ ক্লাস 10 পাস কৰি আহা ষ্টুডেন্টে তেওঁলোকে এডমিশন লোৱাৰ সময়ত কি কৰিব লাগিব গুটে চৰ্চা আজি এইটো ডিসকাশন কৰা হ'ব এই ভিডিও সেইকাৰণে এইটো কেয়াৰফুলি অলপ আৰু তাত ৰুলস এণ্ড ৰেগুলেশন দিয়া আছে গুটে তেওঁলোকৰ যেটো ৰিভাইজ একাডেমি ৰেগুলেশন যেটো আছে সেইটো মই গুটে কেটা আজি দি দিম এইটোতে থাকিব আমি এইটো চাও এতিয়া কি কৈছে তেওঁলোকৰ ৰিভাইজ একাডেমি ৰেগুলেশন ফৰ হায়াৰ সেকেন্ডাৰী কোর্সেস মিন্স ক্লাস 11 and 12 ফার্স্ট ইয়ার এন্ড সেকেন্ড ইয়ার 2025 চনত আসাম স্টেট স্কুল এডুকেশন বোর্ড বামনি मैदान गुवाहाटी 21 regulation to ki goise regulation for the higher secondary course 2025 ta mane koise section 3 2b Assam State School Education 2024 act pass kora hoisil jetni ki Assam State School Education Board division second ase etu second or tise class 11 and 12 to aru ei 2 number thait 1 number jetu hoy tate dise class 9 10 আমি চাও কি কইছে ইয়াত এফেক্ট হ'ব আৰম্ভ হ'ব দিস ৰেগুলেশন shall be come into force with effect from 2025-26 মানে এই সেশনৰ পৰা যি আমাৰ এইচএস এডমিশন লব ফার্স্ট ইয়াৰ ক্লাস 10 পাস কৰি আহা ষ্টুডেন্ট তেওঁলোকৰ কাৰণে প্ৰযোজ্য হ'ব এই বাৰৰ পৰা সো কি পইণ্ট কি হয় তাৰমানে কি পইণ্ট হ'ব তাৰমানে কি পইণ্ট দিছে এইচএস কোৰ্সৰ কাৰণে মিন্স এইচএস কাৰণে ক্লাস 11 12 কাৰণে स्ट्रीम होबो आर्ट साइंस एंड कॉमर्स ভোকেশনাল যেটো আগত আছিলে ভোকেশনাল এটো উঠি গৈছে তার ঠাই দি দিছে স্কিল সাবজেক্ট যেটো এফেক্ট হ'ব 2025 আৰু 26 এর বাবে স্কিল সাবজেক্ট যে আছে হেতু হ'ব গুটে আর্টস স্টুডেন্টৰ কাৰণে কম্পালসৰি হৈ যাব তাৰপে ভোকেশনাল সাবজেক্ট নিউ এডুকেশন পলিসি 2020 মতে এটো কি কইলে উঠাই দিলে উঠাই কিনি স্কিল সাবজেক্টৰ আন্ডাৰত আনি দিলে যেটনি আর্টস স্টুডেন্ট যদি আর্টস ক্লাস 10 পাস কৰা স্টুডেন্টে যদি ফার্স্ট ইয়ার এডমিশন লয় তেতিয়া তেওঁলোকে ভোকেশনাল ঠাইত স্কিল সাবজেক্ট যেটো আছে তাৰ পৰা এটা কম্পালসৰি সাবজেক্ট তেওঁলোকে লবই লাগিব এইটো কথাটো কি পইণ্ট কৈছে ইয়াতে কি পইণ্ট ইয়াৰ পিছত আহিছে ডিউৰেশন অফ হায়াৰ সেকেন্ডাৰী কোর্সেস ফার্স্ট ক্লাস 11 ক্লাস 12 এই দুটা হ'ব 2 বছৰৰ হ'ব তাৰ পিছত গুটে পিৰিয়ড যেটো হ'ব ক্লাস পিৰিয়ড 40 or 45 মিনিট ইয়াৰ পিছত ৰেজিষ্ট্ৰেচন অফ এ ষ্টুডেন্ট এইটো গাইডলাইনত কৈছে জুনে ষ্টুডেন্ট আসাম স্টেট ডিভিজন সেকেন্ডৰ যেটো তেওঁলোকে এডমিশন লৈছে ফার্স্ট ইয়ার এওঁলোকে হে প্ৰযোজ্য হ'ব এই বৰ্ডৰ আন্ডাৰত আর তেওঁলোকে হে ফাইনাল এক্সাম দিব পাৰিব ৰেজিষ্ট্ৰেচন নহয় যদি কোনো পইতেই ফাইনাল এক্সাম দিব নোৱাৰে যি ষ্টুডেন্টে ক্লাস 10 পাস কৰিছে বা ৰিকগনাইজ স্কুলৰ পৰা আহিছে তেওঁলোকৰ ইয়াত ফার্স্ট ইয়াৰত এডমিশন লব পাৰে বাকি কোনো ষ্টুডেন্টে লব নোৱাৰে এইটো কথা কৈছে এইচএস কোৰ্সৰ কাৰণে সো এইচএস ফার্স্ট ইয়াৰ আৰু 11 ক্লাসৰ কাৰণে এইচএস ফার্স্ট ইয়াৰ মিস ক্লাস 11 ত এডমিশন লব বিচাৰিছে এটলিস্ট তেওঁলোকক ক্লাস 10 পাস হ'ব লাগিব আৰু হেতু ৰিকগনাইজ বোৰ্ডৰ পৰা হ'ব লাগিব তেতিয়া হে লব পাৰিব
এইটোৱে কথা ইয়াত উল্লেখ কৰিছে ইয়াৰ পিছত হ্যান্ডিক্যাপ ফিজিক্যালি হ্যান্ডিক্যাপৰ এইটো ৰুলছ মতে 2016 যেটো ৰুলছ আছিল তাৰ মতে তেওঁলোকৰ ৰিলেক্সেশন থাকিব এডমিশনৰ প্ৰক্ৰিয়াত তাৰ পিছত আহে চেঞ্জ অফ সাবজেক্ট অর স্ট্রিম তাৰ মানে কেতিয়াবা দেখা যায় আমাৰ ষ্টুডেন্ট যেতিয়া ফাৰ্স্ট ইয়াৰত এডমিশন লইলে তেওঁলোকে গম নাপায় যে কোনটো সাবজেক্ট ইজি হয় বা কোনটো সাবজেক্ট ইন্টারেস্টেড সাবজেক্ট হেতু কাৰণে ইয়াতে চেঞ্জ অফ সাবজেক্টৰ অপশন ৰাখিছে একচুয়ালি এটো লাষ্ট ইয়াৰত একে আছিল স্টুডেন্ট যেতিয়া আছে কেতিয়া হেতু সাবজেক্টটো চেঞ্জ কৰিব পাৰিব একচুয়ালি হল কি এডমিশনৰ সময় তেওঁলোকৰ দৰ্পণ পোৰ্টেলত এপ্লাই কৰিব লাগিব সাবজেক্ট সিলেক্ট কৰি ৰাখিবই লাগিব ইয়াৰ পিছত যাই এডমিশন হ'ব ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত তেওঁলোকৰ 31 অক্টোবৰৰ আগত যদি ক্লাস 11 ত আছে তেতিয়া তেওঁলোকৰ 31 অক্টোবৰৰ আগত তেওঁলোকৰ ক্লাস যেটো হয় সাবজেক্টটো চেঞ্জ কৰিব পাৰি স্ট্রিম চেঞ্জ কৰিব পাৰি ইয়াত ক্লিয়াৰ কে লিখা আছে সো এই গাইডলাইন মতে লাহেকে যাও এইটো গাইডলাইন ভালকে পঢ়িব লাগিব আমাৰ ষ্টুডেন্ট সকল ইয়াৰ পিছত আমি যাও এক্টিভিটিজ ক্লাস 4 ক্লাস 12 মিন্স সেকেন্ড ইয়াৰ এক্টিভিটিজ কি থাকিব একচুয়ালি সেকেন্ড ইয়াৰৰ যদি কোনোবা স্কুলৰ পৰা মিন্স ফাৰ্স্ট ইয়াৰ এডমিশন লৈছে তাৰ পিছত বেলেগৰ তাৰ ট্ৰান্সফাৰ হ'ব বিচাৰিছে সাবজেক্ট চেঞ্জ কৰিব বিচাৰিছে ইনষ্টিটিউশন চেঞ্জ কৰিব বিচাৰিছে তেনেকা হ'ব তেনে ক্ৰাইটেৰিয়া ক্লাস 12 ত যোৱাৰ পিছত ফাৰ্স্ট ইয়াৰ পৰীক্ষা দিলে সেকেন্ড ভাবিছে মই বেলেগৰ ইনষ্টিটিউশন দাম বেলেগ স্কুল বা কলেজত যাব বিচাৰিছে তেতিয়া তেওঁলোকে পাৰিব কিন্তু ইয়াত কন্ডিশন দি দিছে 15 জুলাই অফ একাডেমিক সেশন মানে তেওঁলোকৰ সেকেন্ড ইয়াৰ ক্লাস কৰা আৰম্ভ হৈ যাব এপ্ৰিল মাহৰ পৰাই হৈ যাব বিহুৰ বহাগ বিহুৰ পিছৰ পৰাই এভৰি ইয়াৰ হ'ব এইটো এই কাৰণে 15 জুলাইৰ ভিতৰত তেওঁলোকে ইনষ্টিটিউশন চেঞ্জ কৰিব কিবা সাবজেক্টৰ কথা দিয়া নাই মেইনলি ইনষ্টিটিউশন চেঞ্জ কৰিব কিবা এটা গ্ৰাউন্ড থাকিব মেডিকেল গ্ৰাউন্ড হ'ব পাৰে বা পেৰেন্টছে তাৰ কিবা ট্ৰান্সফাৰ হৈছে তেনে গ্ৰাউন্ডত তেওঁলোকে চেঞ্জ কৰিব পাৰিব ক্ৰাইটেৰিয়াটো দি দিছে ধুনিয়াকে আৰু এইটো হ'ব লাগিব 15 জুলাইৰ আগত এটো হ'বই লাগিব তেতিয়াই সম্ভৱ হ'ব নহলে এটো পসিবল নহয় ইয়াৰ পিছত দিছে 1 2 নম্বৰ সেকেন্ড ইয়াৰৰ কথাই দিছে 15 জুলাই লৈকে এটো হ'বই লাগিব ভেলিড মানে এটো দেখা যাব যে ইনষ্টিটিউশন চেক কৰি চাব এটো জেনুইন না এনে কৈছে এইবিলাক বহুত ফৰ্মালিটি আছে সো এটো কৰাৰ পিছতে যাব 7 ডেজ ভিতৰত মিন্স 21 জুলাই ভিতৰতে একাডেমিক সেশনৰ যেটো হ'ব এপ্ৰুভাল হ'ব লাগিব আসাম ষ্টেট স্কুল এডুকেশন বোর্ড সেকেন্ডত যাই কি তাত ডিভিজন 3 ডিভিজন সেকেন্ডত এটো যাবই লাগিব ইয়াৰ পিছত চেঞ্জ অফ সাবজেক্ট হ'ব ক্লাস 11 or মানে ফার্স্ট ইয়ার এক্টিভিটিজ ফর ক্লাস 11 মানে ফার্স্ট ইয়ার কাৰণে তাৰ মানে ফার্স্ট ইয়ার স্টুডেন্ট ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতো কি কৰিব তেওঁলোকে সাবজেক্ট চেঞ্জ কৰিব পাৰে হেতু সাবজেক্ট চেঞ্জ কৰাৰ সময় ধাৰ্য কৰি দিছে 31 অক্টোবৰ অফ একাডেমি মানে কি মে মাহত যদি এডমিশন হৈছে তাৰ পিছত কি ক্লাস কৰিছে কিবা সাবজেক্টৰ প্ৰবলেম হৈছে তেওঁলোকে চেঞ্জ কৰিব পাৰে ইনষ্টিটিউশন কনসার্ন উইল এপ্লাই দ্য সেম অনলাইন এটো ইনষ্টিটিউশন যেতিয়া হ'ব তেতিয়া তেওঁলোকে এপ্লাই কৰি দিব লাগিব ইয়াৰ পিছত দিছে কি এনৰোলমেন্ট একচুয়ালি ইয়াতে এনৰোলমেন্টৰ কথা দিছে স্ট্ৰীম ওয়াইজ এনৰোলমেন্ট সেকশন ফৰ বোথ দ্য এইচএস স্কুল সিনিয়ৰ সেকেন্ডাৰী স্কুল কলেজ এল বি এক্স দেখোন তাৰ মানে কি তেওঁলোকে একমোডেশন হ'ব লাগিব এই কথাটো লিখি দিছে ইয়াতে কিন্তু স্কিল সাবজেক্টৰ কাৰণে 50 স্টুডেন্ট যদি থাকে তাতকে বেছি এটা ক্লাসৰ কাৰণে হ'ব নোৱাৰে এটো মেইন পইণ্ট হয় ইয়াৰ পিছত এক্সামিনেশন প্যাটাৰ্নটো দিছে ইয়াত আগতো দিছিল এক্সামিনেশন টোটাল মার্ক যদি 100 হয় 3 আওয়ার্স 80 হয় 3 আওয়ার্স 70 হয় 3 আওয়ার্স and 50 হলে 2 আওয়ার্স প্র্যাকটিক্যাল যদি 20 মার্কৰ থাকে কোনো এটো ডিউৰেশন নাই 30 মার্কৰ যদি থাকে 3 আওয়ার্স 50 মার্কৰ 5 আওয়ার্স এটো আছে দিয়াই আছিল আগতে আছিল এতিয়াও আছে HS ফাইনাল ইয়ার্স মিন্স সেকেন্ড ইয়ার আর HS ফার্স্ট ইয়ার এনুয়াল এক্সামিনেশন যেটো হ'ব তেতিয়া গভর্নমেন্ট এইটো হল মেইন পইণ্ট সদায় মনত ৰাখিব লাগিব যে HS সেকেন্ড ইয়ার HS ফার্স্ট ইয়ার মিন্স ক্লাস 11 ক্লাস 12 ৰ যেটো এক্সাম হ'ব ফাইনাল এক্সাম হেইটো হ'ব সরকারি স্কুল
বা সরকারি কলেজতো হব এইবাৰৰ পৰা এইটো 2025-26 পৰা ধাৰ্য ইয়াৰ পিছত নেক্সট এইটো চলিয়ে থাকিব এতিয়ালৈকে আছিলে প্ৰাইভেটক দিছিলে চান্স কিন্তু এইবাৰৰ পৰা উঠাই দিছে এইটো এক্সামিনেশ্যন ফাইনেল এক্সামিনেশ্যন ডিটাৰমাইন কোনে কৰিব ফাইনেল এক্সামিনেশ্যন ডিটাৰমাইন এক্সামিনেশ্যন পারপজত এইটো লিখিছে যে সেকেন্ড ইয়াৰৰ যেটো ক্ৰাইটেৰিয়াটো ফুলফিল কৰে মার্ক যিমান পাব তাৰ বেছিছত সেকেন্ড ইয়াৰৰ ৰিজাল্ট হ'ব ফার্স্ট ইয়াৰৰ কোনো মার্ক যেটো ফার্স্ট ইয়াৰত পাইছে এইটো সেকেন্ড ইয়াৰত কাউন্ট নহয় এতিয়ালৈকে আছিলে এবিএছৰ গ্ৰেডটো আছিলে কিন্তু এইবাৰৰ পৰা এবিএছৰ এনভাইৰনমেন্ট এডুকেশ্যনৰ গ্ৰেড সেকেন্ড ইয়াৰত নাথাকিব এতিয়া ফাইনেল এক্সাম shall be held in the month of February and March মানে এতিয়াও হেতুৱে চলি আছে সেম একে প্ৰসেস হেতু ইন্টারনাল এক্সামিনেশন কিন্তু ইয়াত ধুনিয়াকে ইন্টারনাল এক্সামিনেশন কন্ডাক্ট কৰিব দিছে যেটো হ'ব এটো ইনডেক তাৰ পিছতে দিয়ে ইয়াতে দিছে কি আৰু এটা ৰিপিট আৰু বেটারমেন্ট নতুন এইটো এটা স্কিমটো দি দিলে তাৰ মানে এইবাৰৰ পৰা means যদি কোনোবা স্টুডেন্ট সেকেন্ড ইয়ার means ফাইনাল ইয়ারছত যদি বেয়া হৈছে বা ফেল কৰিছে তেনেকে কন্ডিশনত 3 মাহৰ কাৰণে 3 মান্থ 3 মাহৰ ভিতৰতে এটা আকৌ ৰিপিট বা বেটারমেন্ট কম্পার্টমেন্টাল হিসাবত এটা এক্সাম পাতা হ'ব মানে বোর্ডে পাতিব আর সেই এক্সামত রিএপিয়ারিং মানে যাত নেকি এক বছর এই স্টুডেন্টৰ লস নহওক সেই কাৰণে ইমিডিয়েট 3 মাহৰ ভিতৰত এটা এক্সাম পাতি হেতু শেষ কৰিব বিচাৰিছে ইয়াত লিখি দিছে ধুনিয়াকে এইটো আছে এইটো এতিয়া এইটো এতিয়ালৈকে নাছিলে এইটো নতুন এই বছৰ 2025-26 পৰা স্টার্ট মানে আৰম্ভ কৰিব তাৰ পিছত বোর্ড উইল কন্ডাক্ট দ্য ফাইনাল এক্সামিনেশন এইচএস ফার্স্ট ইয়ার এভরি তার মানে এইচএস ফার্স্ট ইয়ার সেকেন্ড ইয়ার দুটা হ'ব আর তাৰ পিছত আই ইউনিট টেস্ট হাফ ইয়ারলি এনুয়াল এক্সাম রিভিশনারি এক্সাম জি হয় এই গুটে কেটা এক্সাম যেটো হ'ব এটো হ'ব ডিস্ট্রিক্ট এক্সামিনেশন কমিটি তেওঁলোকে কন্ডাক্ট কৰিব কেতিয়া পাতিব কেনেকা পাতিব সেই হিসাবত এই এক্সামটো কন্ডাক্ট কৰিব তেওঁলোকে এতিয়ালৈকে আছিল নিজৰ স্কুল এতিয়ালৈকে এই ইউনিট টেস্ট হাফ ইয়ারলি এনুয়াল এক্সাম এইটো আছিল স্কুলে পাতিছিল অকল ফাইনাল এক্সামটো বোর্ডে পাতিছিল আসাম স্টেট স্কুল এডুকেশন বোর্ডে পাতিছিল বা আসাম হায়ার সেকেন্ডারি এডুকেশন বোর্ডে পাতিছিল এতিয়া কিন্তু এটো ডিস্ট্রিক্ট লেভেল কমিটি মিন্স ডিস্ট্রিক্ট এক্সামিনেশন কমিটি থাকিব তেওঁলোকে হে এই গুটে কেটা ফিক্স কৰিব আৰু কেতিয়া পাতিব তেওঁলোকে ডিক্লেয়াৰ কৰিব পার্সেন্টেজ অফ দা অ্যাটেন্ডেন্স ক্লাস অ্যাটেন্ডেন্স আগৰ যেটো আছিল সেই একে নিয়ম হ'ব ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়ার তেওঁলোক ক্লাস স্টুডেন্টৰ হ'ব লাগিব মিনিমাম 75% তেতিয়া 75% অ্যাটেন্ডেন্স যদি না থাকে কোনোবা স্টুডেন্ট তেতিয়া তেওঁ ফাইনালত বহিব নোৱাৰিব ক্লিয়াৰ কি ইয়াত লিখা আছে আমাৰ যিগিটা এডমিশন লব বা সেকেন্ড ইয়ার স্টুডেন্ট বৰ্তমানত আছে তেওঁলোকে এইটো চাই লব পাৰে এইটো পইণ্টটো 75% হ'বই লাগিব অ্যাটেন্ডেন্স the scheme of study for +2 stage মানে SS ফার্স্ট ইয়ার এস সেকেন্ড ইয়ার দুটা কাৰণে ইয়াত দিছে তাৰ মানে গুটে স্টুডেন্টৰ ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়ার আর্টস কমার্স সায়েন্স গুটে স্টুডেন্টৰ কাৰণে 6 কম্পালসরি সাবজেক্ট হ'ব আৰু হেতু গ্ৰুপ ওয়াইজ ভগাই দিয়া হৈছে এ বি সি ক্যান্ডিডেট তেওঁলোকে কি কৰিব লাগে যেতিয়া চুজ কৰিব তেতিয়া ফার্স্ট তেওঁলোকৰ 1 2 ইংলিশ এমআইএল তাৰ পিছত কমার্স স্টুডেন্টৰ কাৰণে একাউন্টেন্সি বিজনেস কমার্স হৈ যাব সায়েন্স স্টুডেন্টৰ কাৰণে ফিজিক্স কেমিস্ট্রি বায়োলজি সায়েন্স ধৰা হ'ব আর্টস স্টুডেন্টৰ কাৰণে বি গ্ৰুপৰ পৰা তিনিটা সি গ্ৰুপৰ পৰা এটা কম্পালসৰি আহে তাৰ মানে তেওঁলোকৰ এই স্কিমৰ আন্ডাৰত গুটে এক্সামটো হ'ব ইয়াতে দি দিছে আকৌ ফার্স্ট ইয়াৰত কম্পালসৰি স্টাডি এনভাইৰনমেন্ট এডুকেশ্যন আছিল ক্লাস 11 জেনারেল স্টাডিজ ইন ক্লাস 12 50 মার্কৰ হ'ব হেতু কম্পালসৰি হৈ গল সো ক্লাস 11 মিনিমাম 6টা কম্পালসরি হৈ যাব ক্লাস 12 6টা কম্পালসরি হৈ যাব ইয়াত ক্লিয়ার কে দিয়াই আছে তাৰ পিছত স্কিম অফ স্টাডি ফর সায়েন্স এন্ড কমার্স সায়েন্সৰ কাৰণে হৈ যাবে ইংলিশ অল্টি ইংলিশ অর এমআইএল দুটা ভিতৰত যিকোনো এটা তাৰ পিছত সাবজেক্ট 3rd 4th 5th আৰু 6 মানে কি 4টা ইলেক্টিভৰ যিকোনো এটা এটো আছিল তাৰ স্পেসিফিকেশন যদি কোনোবা স্টুডেন্ট লৈছে ফিজিক্স কেমিস্ট্রি এন্ড বায়োলজি সায়েন্স ধৰা হয় যদি কোনোবা স্টুডেন্ট লৈছে একাউন্টেন্সি এন্ড বিজনেস স্টাডি ইয়াক ধৰি লোৱা হ'ব কমার্স ইয়াৰ পিছত স্কিম অফ স্টাডি ফর আর্টস
আৰ্টছ ষ্ট্ৰীমৰ কাৰণে এইটো আছিলে দিয়া আছে তাৰপিছত ক্ৰাইটেৰিয়া অফ এডাপ্টিং সাবজেক্টেড সায়েন্স সিস্টেম এণ্ড কমাৰ্চ সিস্টেমৰ ইংলিছ MIL কম্পালসৰি আৰু যিকোনো চাৰিটা ইলেক্টিভ সাবজেক্ট হ'ব গ্ৰুপ বি ৰ পৰা সি নললে হ'ব কিন্তু আৰ্ট ষ্ট্ৰীমৰ পৰা ইংলিছ আৰু MIL কম্পালসৰি বি অপচনৰ পৰা তিনিটা ল'ব লাগিব আৰু সি গ্ৰুপ সি ৰ পৰা এটা কম্পালসৰি হ'বই স্কিল স্টাডি যেটো আছে স্কিল সাবজেক্ট তাৰ পৰা এটা হ'বই লাগিব আৰু ক্লাস 11 এনভায়ৰনমেন্ট এডুকেশন ইন ক্লাস 12 জেনাৰেল স্টাডিজ 7 পেপাৰ এইটো কম্পালসৰি এইটো লাগিবই তাৰপিছত সায়েন্স সিস্টেমৰ এই সাবজেক্ট কেইটা দিয়া আছে আৰু তাৰপিছত কমাৰ্চ সিস্টেমৰ এই সাবজেক্ট আছে তাৰপিছত এই হল আৰ্ট ষ্ট্ৰীমৰ গোটেই সাবজেক্ট কেইটা লিষ্ট দিয়া আছে সেই মতে হ'ব ইয়াত লিখিয়ে দিছে কোনটো কি ক্ৰাইটেৰিয়া হ'ব কোনটো সাবজেক্ট ল'ব নোৱাৰিব ৰিমাৰ্কত লিখিয়ে দিছে ইয়াৰ পিছত পাসিং পার্সেন্টেজৰ কথা যদি আহে তো পাসিং ক্ৰাইটেৰিয়া হবে যে ফাৰ্স্ট ইয়াৰৰ এক্সামিনেশনৰ ক্যান্ডিডেট এটলিষ্ট 33% হ'বই লাগিব MCQ যদি 40 মাৰ্কৰ আছে 13 মাৰ্ক পাব লাগিব ডিসক্ৰিপটিভ 40 মাৰ্কৰ আছে তো 13 মাৰ্ক পাব লাগিব আৰু এভাৰেজ টোটাল মাৰ্কত যাইখিনি পাসিং পার্সেন্টেজ হ'ব 33% হ'ব লাগিব কথাটো এইটো ইয়াত ক্লিয়াৰলি লিখাই আছে নতুন প্যাটাৰ্নত ইয়াৰ পিছত পাসিং পার্সেন্টেজ ফাইনেল ইয়াৰৰ কাৰণে সেইটো সেম একে হ'ব তাৰমানে সেপাৰেট পাব লাগিব MCQ 33% আৰু ডিসক্ৰিপটিভত 33% প্ৰজেক্ট বা প্ৰ্যাকটিক্যাল সেইটো এক্সট্ৰা ধৰা হ'ব সব মিলাই 33% পাসিং হ'ব লাগিব এভাৰেজত ফার্স্ট ইয়াৰ সেকেন্ড ইয়াৰ দুটাৰ একে কন্ডিশন ৰাখি দিছে ইয়াৰ পিছত পাসিং ক্ৰাইটেৰিয়া তো এইটো দিছে এইয়া পাসিং ক্ৰাইটেৰিয়া গুটে স্টুডেন্ট পঢ়িলে মিন্স ফার্স্ট ইয়াৰ 6 সাবজেক্ট কম্পালসৰি হ'ব সেকেন্ড ইয়াৰ 6 সাবজেক্ট কম্পালসৰি হ'ব পাস কৰিবই লাগিব তাৰমানে যিকিটা হৈছে 2025 আৰু 26 চনৰ সেকেন্ড ইয়াৰ তেওঁলোকৰ পৰীক্ষা দিব 27 চনত তেওঁলোকৰ একে হ'ব যিজনে আহাবাৰ দিব পৰীক্ষা সেকেন্ড ইয়াৰ তেওঁলোকৰ এইটো নহয় ইয়াৰ পিছত এইটো হ'ব পাসিং ক্ৰাইটেৰিয়া ফৰ ফিজিক্যাল হ্যান্ডিক্যাপড দিছে এইটো রুলস এটা অলমোস্ট আগৰে নিয়ম তাৰপিছত এক্সামিনেশন ৰিপিট এণ্ড বেটাৰমেন্টৰ গোটেই ক্ৰাইটেৰিয়াটো লিখিয়ে দিছে যদি কোনোবা ষ্টুডেন্ট দিব লগা আছে বেটাৰমেন্ট বা ৰিপিট তেওঁলোকে কি হ'ব যেনে এই বছৰ শেষ হল পৰীক্ষা তাৰপিছত নেক্সট বছৰত ৰিপিট কৰিব হলে দিব পাৰিব তাৰ নেক্সট বছৰ আকৌ নিয়াৰে এক বছৰ যদি গেপ হোৱাৰ পিছতে তেওঁলোকে আকৌ ৰিপিট দিব নোৱাৰে ইয়াতে আৰু কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিছে ৰিপিট বা বেটাৰমেন্টৰ কাৰণে হেতু ষ্টুডেন্টে ফলো কৰিবই লাগিব ইয়াৰ পিছত আহে আৰু এটা ইন্টাৰেস্টিং ইয়াতে এটা পইণ্টটো দি দিছে নোট হিচাপত ইয়াতে দিছে ইন ফিউচাৰ ষ্টাডি কাৰণে তেওঁলোকে নিজে সাবজেক্ট চুজ কৰিব কিন্তু এইটো গ্ৰাউণ্ডত এই যে গ্ৰাউণ্ড মই দেখুৱাই দি আছো এইটো গ্ৰাউণ্ডত ওয়াৰ্কিংত তেওঁলোকে এটা কাৰিকুলাম এক্টিভিটিজত পাৰ্টিসিপেট কৰা হ'বই লাগিব বাধ্যতামূলক যি কিবা হলে ষ্টুডেন্ট বহুতৰ পলাই থাকে নহয় এইটো কিন্তু হ'ব লাগিব এতিয়াৰ পৰা তাৰ পিছত আকৌ নেক্সট এটা নোট দিছে এই নোটটো ভালকে পঢ়িব লাগিব এডিশনাল সাৰ্টিফিকেটৰ কাৰণে এক্সট্ৰা কাৰিকুলাম হ'ব এইটো হিচাপত তেওঁলোকে এটো এডিশনাল সাৰ্টিফিকেট এটা এক্সট্ৰা সাৰ্টিফিকেট দিব পাৰমিশন ৰিকগনিশন এইটো হল ইনষ্টিটিউচনৰ পাৰমিশন বা ৰিকগনিশনৰ কথাটো এইটো এপ্লিকেশন ষ্টুডেন্টৰ ওপৰত নাহে এইটো পাৰমিশন এণ্ড ৰিকগনিশন এইটো হল ষ্টুডেন্টৰ নহয় এইটো ইনষ্টিটিউচনৰ পাৰমিশন যেটো হয় সেইটোৰ কথাটো কৈছে এইটো একে তাৰপিছত দিছে এডিশনাল সাবজেক্ট ইন গ্ৰুপ সি এড অন সাৰ্টিফিকেট কোৰ্সৰ কাৰণে এইটো এডিশনাল সাবজেক্ট হিচাপত ক্লাস 11 12 কাৰণে এইটো এৰিয়া ওয়াইজত দিয়া হ'ব ইয়াৰ পিছত আহে provision of admission in Assam state এইটো Assam state of school এটো ৰেগুলাৰ নহয় আৰু Assam state of schoolৰ কাৰণে এইটো এই গুটে কেটা ইনস্ট্ৰাকশন দিছে Assam state of schoolৰ কাৰণে দিছে এটো ৰেগুলাৰ যি আমাৰ ক্লাস কৰি থাকা হয় এইটো হিচাপত নহয় এইটো ওপেন স্কুল যেটো কোৱা হয় এইটো ওপেন স্কুলৰ গাইডলাইন দিছে ওপেন স্কুলত তিনিটা সাবজেক্ট নতুনকে সোমাইছে এইটো তিনিটা সাবজেক্ট হল আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু ফাইনান্সিয়াল লিটাৰেৰী এইটো আছিল
আসাম স্টেট স্কুল এডুকেশন বোর্ড যেটো নেকি নিউ গাইডলাইন দিছে ৰিভাইজ যেটো এডমিশন প্ৰসিডিউৰ সাবজেক্ট কেইটা দিছে সেই গুটে কেইটা মই আপোনাৰ গুটে ফার্স্ট ইয়ার এডমিশন লোৱা স্টুডেন্টৰ লগত শেয়ার কৰিছো গাৰ্জিয়ানৰ লগত শেয়ার কৰিছো তেওঁলোকে ফার্স্ট এই কেইটা গাইডলাইনটো চাই লিব আৰু সোৱাৰ পিছতে যেতিয়া অসুবিধা নহওক এডমিশন দিওতে তাৰ আগতে ফার্স্ট দৰ্পণ পোৰ্টালত তেওঁলোকে এপ্লাই কৰি থৈ লিব কাৰণ দৰ্পণ পোৰ্টালত যদি এপ্লাই নহয় তেতিয়া কোনো পধ্যে এইটো ষ্টুডেন্টৰ এডমিশন নহব থ্যাংক ইউ এইটো মই জাস্ট আপোনালোকৰ সকলৰ লগত শেয়ার কৰিলো কথাবোৰ যেটো নেকি আসাম স্টেট এডুকেশন বোর্ড মিটিং হৈছিল 27 মাৰ্চ 2025 সেই গুটে কেটা ডিটেইল আমি তেওঁলোকৰ মিটিংতো পালো এই সেম একে কথা এই কথা আমি জেনেৰেল সকলৰ লগত শেয়ার কৰিলো এই ইউটিউব চেনেলৰ মাধ্যমেদি থ্যাংক ইউ মই আশা